हेलो फ्रेंड्स, आज मैं आपनलोকৰ ওচৰত মানে হৈ যোৱা 29 ছেপ্টেম্বৰত যে ড্ৰাইভাৰৰ যেটো পৰীক্ষা হৈছিল সেই পৰীক্ষাৰ প্ৰশ্নসমূহ আপোনালোকৰ লগত শেয়াৰ কৰি আছো। সো ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকক। ড্ৰাইভাৰৰ প্ৰশ্নখিনি 1 নম্বৰৰ প্ৰশ্নটো হ'ল নিম্নলিখিত কোনটো ছাৰ আইজাক নিউটনৰ কৰ্মৰ সৈতে সম্পৰ্কিত। ইয়াৰ এনসাৰটো হ'ব ৰকেট। মই অপশনখিনি লিখা নাই, এনসাৰটোহে লিখিছো। 2 নম্বৰৰ প্ৰশ্নটো হ'ল বিপদজনক গাড়ী চালনা কাক বোলা হয়। ইয়াত অপশন দিয়া আছে ৰঙা ট্ৰেফিক অৱমাননা, বি নম্বৰ ষ্টপ লাইটৰ উলংঘন, সি নম্বৰ মোবাইলৰ ব্যৱহাৰ আৰু ডি নম্বৰ তিনিওটা যিকোনো এটা সংঘটিত হ'লে। আৰু এই অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ ডি, অৰ্থাৎ তিনিওটা যিকোনো এটা সংঘটিত হ'লে। 3 নম্বৰৰ প্ৰশ্নটো হ'ল নিম্নলিখিত কোনটো ভাৰতৰ উচ্চতম পৰ্বতশৃংগ। ইয়াৰ এনসাৰটো হ'ব কাঞ্চনজঙ্ঘা। 4 নম্বৰৰ প্ৰশ্ন প্ৰথম 10টা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গড়। এত আছে 5, বিত আছে 6 আৰু চিত আছে 5.5 আৰু ডিত আছে 6.5। ইয়াৰ অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 5.5, অৰ্থাৎ অপশন নম্বৰ চি। 5 নম্বৰৰ প্ৰশ্ন নিম্নলিখিত কোনটো বুট অশুদ্ধকৈ বজিতা খোৱা আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ যিটো বিত আছিল S20। 6 নম্বৰৰ প্ৰশ্ন নিম্নলিখিত কোনটো সংখ্যাৰ দশকৰ স্থানত সৰ্বোচ্চ মানৰ অংকটো আছে। ইয়াত অপশন দিয়া আছে, অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ ই, অৰ্থাৎ 793। 7 নম্বৰৰ প্ৰশ্ন পৰিবাহক বাহন এখনক কোনটো কথা লক্ষ্য কৰি আন বাহনৰ পৰা পৃথকে চিনি উলিয়াব পাৰি। ইয়াৰ এনসাৰটো হ'ব পঞ্জীয়ন নম্বৰ ফলক। 8 নম্বৰৰ প্ৰশ্ন টায়াৰ ঘূৰণীয়া কলা এই সম্বন্ধৰ সদৃশ সম্বন্ধ জোৰটি চিনাক্ত কৰক। ইয়াৰ অপশনৰ ভিতৰত হ'ব ইটা, আয়তাকাৰ আৰু ৰঙা। 9 নম্বৰৰ প্ৰশ্ন অপৰিবাহক বাহন ড্ৰাইভিং লাইচেন্স পাবৰ বাবে প্ৰয়োজনীয় ন্যূনতম শিক্ষাগত অৰ্হতা হৈছে। ইয়াত অপশনৰ ভিতৰত শুদ্ধটো হ'ব জৰুৰী নহয়। আপোনালোকে মিলাই চাব, মই অপশন কেইটা লিখা নাই। 10 নম্বৰৰ প্ৰশ্ন কোনখন দেশত হলিউড অৱস্থিত। ইয়াৰ এনসাৰটো হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰ। 11 নম্বৰৰ প্ৰশ্ন নিম্নলিখিত কোনটো অসমৰ এক অঞ্চল নহয়। ইয়াত শুদ্ধ উত্তৰটো হ'ব দাক্ষিণাত্য মালভূমি। 12 নম্বৰৰ প্ৰশ্ন অসমত বাছৰ কণ্ডাক্টাৰ পৰিচালকৰ লাইচেন্স পাবৰ বাবে প্ৰয়োজনীয় ন্যূনতম শিক্ষাগত অৰ্হতা হৈছে। ইয়াৰ এনসাৰটো হ'ব বাধ্যতামূলক নহয়। 13 নম্বৰৰ প্ৰশ্ন বিপদজনক আৰু ক্ষতিকাৰক সামগ্ৰী কঢ়িওৱা বাহন চালকৰ ড্ৰাইভিং লাইচেন্সৰ বৈধতাৰ ম্যাদ হৈছে 3 বছৰ। 14 নম্বৰৰ প্ৰশ্ন কোনটোক সাধাৰণতে ভোটদানৰ প্ৰমাণ হিচাপে গণ্য কৰা হয়। ইয়াৰ এনসাৰটো হ'ব আঙুলিৰ নখ বা শৰীৰৰ অন্য স্থানত মুচিব নোৱাৰা চিয়াহীৰ চিন। 15 নম্বৰৰ প্ৰশ্ন ৰাজু ডেছ হিজ ইণ্টেনশ্যন টু কণ্টেষ্ট ইন দ্য নেক্সট ইলেকশ্যনছ। ইয়াৰ অপশন ইয়াত হ'ব ডিক্লেয়াৰ্ড, অৰ্থাৎ ৰাজু ডিক্লেয়াৰ্ড হিজ ইণ্টেনশ্যন টু কণ্টেষ্ট ইন দ্য নেক্সট ইলেকশ্যনছ। 16 নম্বৰৰ প্ৰশ্ন যদি 1 + 2 + 3 + 9 + 10 = 55 then 2 + 3 + 4 + 10 + 11 কি হ'ব। ইয়াত অপশনৰ ভিতৰত হ'ব 65। 17 নম্বৰৰ প্ৰশ্ন অসমৰ সৰ্বপ্ৰথম স্বৰ্গদেউ গৰাকীৰ নাম ব্যক্ত কৰক। ইয়াৰ এনসাৰটো হ'ব চুহুংমুং। 18 নম্বৰৰ প্ৰশ্ন ভাৰতবৰ্ষত ড্ৰাইভিং লাইচেন্স লাভ কৰিবৰ বাবে বয়সৰ সৰ্বোচ্চ সীমা হৈছে। ইয়াত হ'ব বয়সৰ কোনো বাধা নাই। 19 নম্বৰৰ প্ৰশ্ন বায়ু, ঈগল, পানী, ইয়াত বহিব হাঁহ। 20 নম্বৰৰ প্ৰশ্ন পথত থকা জেব্ৰা ক্ৰছিং কিহৰ বাবে ব্যৱহৃত হয়। ইয়াত শুদ্ধ উত্তৰটো হ'ব পথচাৰী ইপাৰ সিপাৰ হ'বলৈ। 21 নম্বৰৰ প্ৰশ্ন এটা মানক ইংৰাজী অভিধানত কোনটো শব্দ একেবাৰে শেষত থাকিব। ইয়াত অপশনত থকা এনসাৰটো হ'ব অক্টোবৰ। 22 নম্বৰৰ প্ৰশ্ন নিম্নলিখিত কোনখন ৰাজ্যই অসমৰ সীমান্ত স্পৰ্শ নকৰে। ইয়াৰ এনসাৰটো হ'ব বিহাৰ। 23 নম্বৰৰ প্ৰশ্ন নিচাসক্ত হৈ গাড়ী চালনা কৰিলে প্ৰথমবাৰৰ বাবে সৰ্বোচ্চ শাস্তি হ'ল। ইয়াত এনসাৰ হ'ব 10,000 টকা জৰিমনা আৰু 6 মাহ পৰ্যন্ত কাৰাদণ্ড। 24 নম্বৰৰ প্ৰশ্ন
লেমনেডত থকা বৰ্ণবোৰৰ সহায়েৰে গঠন কৰিব নোৱাৰা শব্দটো চিনাক্ত কৰক। ইয়াত হ'ব DEAF। 25 নম্বৰ প্ৰশ্ন, ভাৰতীয় বাহনৰ হালধীয়া বৰণৰ নাম্বাৰ প্লেটে কি সূচায়? ইয়াৰ এনচাৰটো হ'ব বাণিজ্যিক বাহন। 26 নম্বৰ প্ৰশ্ন, যদি 7টা আমৰ দাম 91 হয় তেন্তে 3টা আমৰ দাম কিমান হ'ব? ইয়াৰ এনচাৰটো হ'ব 39। 27 নম্বৰ প্ৰশ্ন, BEJQৰ পৰৱৰ্তী বৰ্ণটো কি হ'ব? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি যিটো আছিল Z সেইটো হ'ব। 28 নম্বৰ প্ৰশ্ন, প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল? ইয়াৰ এনচাৰটো হ'ব প্ৰাগজ্যোতিষপুৰ। 29 নম্বৰ প্ৰশ্ন, এজন মানুহে এটা বিকল সামগ্ৰী 1500 টকাত ক্ৰয় কৰি 900ৰে মেৰামতি কৰিলে আৰু সামগ্ৰিক পদ 5000ত বিক্ৰী কৰিলে। বিক্ৰীকৰ হিচাপে তেওঁ 100 পৰিশোধ কৰিবলগীয়া হ'ল। সামগ্ৰিক পদ বিক্ৰী কৰি মানুহজনে অৰ্জন কৰা মুঠ লাভৰ শতাংশ পৰিমাণ হ'ল? ইয়াৰ এনচাৰটো হ'ব 100%। 30 নম্বৰ প্ৰশ্ন, লোহৰী আৰু বৈশাখী মূলতঃ কোনখন ৰাজ্যত পালন কৰা হয়? ইয়াৰ এনচাৰটো হ'ব পাঞ্জাৱ। 31 নম্বৰ প্ৰশ্ন, প্ৰতিৰক্ষা বিভাগীয় গাড়ীৰ বাদে আন গাড়ীত কোনটো ৰং নিষিদ্ধ? ইয়াৰ এনচাৰটো হ'ব অলিভ গ্ৰীণ অৰ্থাৎ জলফাই সেউজীয়া। 32 নম্বৰ প্ৰশ্ন, লোকসভা নিৰ্বাচন সাধাৰণতে কেতিয়া অনুষ্ঠিত হয়? ইয়াৰ এনচাৰটো হ'ব প্ৰতি 5 বছৰৰ মূৰে মূৰে। 33 নম্বৰ প্ৰশ্ন, মাৰ্ক দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি যিটো আছিল এছেণ্টিয়েল। 34 নম্বৰ প্ৰশ্ন, ৰাকেশ সবুজতকৈ ওখ। তেওঁলোকৰ বন্ধু অতনুৱেই একমাত্ৰ যি বাস্কেটবলৰ দলত অন্তৰ্ভুক্তিৰ যোগ্যতা অৰ্জন কৰিছে, য'ত খেলুৱৈৰ উচ্চতা 6 ফুটৰ অধিক হ'ব লাগিব। উচ্চতা অনুযায়ী মধ্যম স্থানত কোন আছে? ইয়াৰ এনচাৰটো হ'ব ৰাকেশ আছে মধ্যম স্থানত। 35 নম্বৰ প্ৰশ্ন, পকা ধানৰ মাজে মাজে শীৰ্ষক গীতৰ গীতিকাৰ কোন? ইয়াৰ এনচাৰটো হ'ব ৰুদ্ৰ বৰুৱা। 36 নম্বৰ প্ৰশ্ন, হুইচ ৱৰ্ড ইন দ্য ফলোইং চেণ্টেন্স ইজ এন এডভাৰ্ব? দ্য টাইগাৰ ইজ ৰানিং ফাষ্টাৰ। ইয়াৰ এডভাৰ্বটো হ'ব ফাষ্টাৰ। 37 নম্বৰ প্ৰশ্ন, পোংগল মুখ্যতঃ কোন ৰাজ্যৰ শীতকালীন লোক উৎসৱ? ইয়াৰ এনচাৰটো হ'ব তামিলনাডু। 38 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষত এখন বৈদ্যুতিক বাহন EVৰ নম্বৰ ফলকৰ বৰণ সেউজীয়া। 39 নম্বৰ প্ৰশ্নটো হ'ল ৰীতা চৌধুৰীৰ উপন্যাস দেও লাংখুইত নিম্নলিখিত কোন সম্প্ৰদায়ৰ কথা মুখ্যতঃ উল্লেখ আছে? ইয়াৰ এনচাৰটো হ'ব তিৱা। 40 নম্বৰ প্ৰশ্ন, ভাৰতৰ সাধাৰণ নিৰ্বাচনত ভোটদানৰ যোগ্য হ'বলৈ বৰ্তমান ন্যূনতম বয়স কিমান? ইয়াৰ এনচাৰটো হ'ব 18 বছৰ। 41 নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনটো স্কেল ভূমিকম্পৰ প্ৰাবল্য জুখিবৰ বাবে ব্যৱহাৰ কৰা হয়? ইয়াৰ এনচাৰটো হ'ব ৰিক্টাৰ স্কেল। 42 নম্বৰ প্ৰশ্নটো হ'ল পিতৃ মাতৃৰ বিয়াৰ এবছৰৰ পিছত বাবলিৰ জন্ম হৈছিল। বৰ্তমান বাবলিৰ বয়স 6 বছৰ আৰু পিতৃৰ বয়স তাতকৈ 25 বছৰ অধিক। যদি পিতৃৰ বয়স তেওঁৰ পত্নীৰ বয়সতকৈ 2 বছৰ অধিক তেন্তে কিমান বছৰ বয়সত বাবলিৰ মাতৃৰ বিবাহ হৈছিল? ইয়াৰ এনচাৰটো হ'ব 22 বছৰ। 43 নম্বৰৰ প্ৰশ্ন, অমিল সংখ্যাটো নিৰ্ণয় কৰক। ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 639। 44 নম্বৰৰ প্ৰশ্নটো হ'ল মটৰ গাড়ীৰ দ্বাৰা সংঘটিত হিট এণ্ড ৰাণ পথ দুৰ্ঘটনাত মৃত্যুজনিত কাৰণত ক্ষতিপূৰণৰ ধনৰাশি হৈছে? ইয়াৰ এনচাৰটো হ'ব 2 লাখ টকা। 45 নম্বৰৰ প্ৰশ্ন, নিম্নলিখিত কোনগৰাকী শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম শিষ্যসমূহৰ এজন আছিল? ইয়াৰ এনচাৰটো হ'ব মাধৱদেৱ। 46 নম্বৰ প্ৰশ্ন, হুইচ ৱৰ্ড ইজ দ্য চাইনোনেম অফ ষ্ট্ৰেঞ্জ? ষ্ট্ৰেঞ্জৰ চাইনোনেম হ'ব এবনৰ্মেল। চ' ফ্ৰেণ্ডছ, আজিৰ প্ৰশ্ন এইখিনি আছিল। যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু এটা কথা, যদি মোৰ কিবা কাৰণত যদি প্ৰশ্নৰ উত্তৰ ভুল হৈ থাকে আপোনালোকে কমেণ্ট কৰি জনাব, কাৰণ ভুল হ'বই পাৰে আৰু আপোনালোকেও চাই ল'ব কিবা ভুল আছে নেকি। যদি ভুল থাকে আপোনালোকে কমেণ্ট কৰিব, মই বেয়া নাপাওঁ আৰু মই চেষ্টা কৰিম আপোনালোকক শুদ্ধকৈ প্ৰশ্নৰ উত্তৰ দিবলৈ। আৰু আজিৰ কাৰণে এইখিনি আছিল ভিডিঅ'টো।
আৰু অহা যিসকলে 4th গ্ৰেডৰ পৰীক্ষা দিম বুলি ভাবি আছে তেওঁলোকৰ পৰীক্ষা যাতে ভালে হয় আৰু এনেকুৱা ধৰণৰ প্ৰশ্নসমূহে চাব